কবিতাৰ শিৰোনাম পৰিত্যক্ত সচন্দ, ৰচনা দিলীপ তাঁতী, পাঠ কৰিছে পূৰ্ণিমা বৰা গগৈ। উঁৱলি যোৱা জীৱনৰ দস্তাবেজত নিশিচিবা আকাশৰ নীলাভবোৰ। সাৰ পাই উঠিব মৃতকৰ প্ৰেতাত্মা, আবেলিৰ সেওঁতা ফালি ডুব যাব খোজে কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰখা নিষ্পাপ হৃদয়ৰ নানাৰঙী জীৱন্ত স্বপ্নবোৰ। চানি পৰা দুচকুত উজ্জীৱিত নহয় সমাজত শিপাই থকা ৰুগ্ন মনস্তাত্ত্বিকৰ মামৰে ধৰা সফুৰাৰ প্ৰাণৱন্ত কাহিনী। ঢৌ তোলা জীৱনৰ পাতনিত প্ৰাপ্তিৰ অনন্তহীন সেন্দুৰীয়া হাঁহিৰ মাদকতাত হেৰাই সগৰ্ভা সেউজীয়া পাহৰণিৰ গৰ্ভত লীন যাব খোজে কোমল পুৱাৰ মিঠা সোঁৱৰণিৰ হিয়া ভগা অনুভৱৰ অনন্য টুকুৰাবোৰ। বিধ্বস্ত জীৱনৰ মানৱীয় সত্তাত উদ্ভাসিত নহয় আহিনৰ সেউজীয়া গৰ্ভ, পৰিত্যক্ত হৈ পৰিৰয় জীৱনৰ মহাবিদ্যালয়ত।